নিশ্চয়কৈ ক'ব লাগিব লোক নিৰ্মাণ বিভাগ কিবা কাৰণত কুম্ভকৰ্ণৰ নিৰ্যাত থাকি হয়। মই এতিয়া উপস্থিত নামনি অসমৰ বাণিজ্যিক প্ৰধান চহৰ বৰপেটা ৰোডত আৰু বৰপেটা ৰোডৰ যি বৰপেটা আৰক্ষী থানাৰ সন্মুখত মই উপস্থিত আছো আৰু মোৰ কেমেৰা সহযোগে দেখাব ইয়াৰে পৰিৱেশ। আচলতে পুখুৰী নে গাঁত আচলতে ধৰিবই নোৱাৰি, এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। কাৰণ এই গাঁতটোৰ ফলত আচলতে তীব্ৰ যান জঁটৰ সৃষ্টি হয় আৰু এই ক্ষেত্ৰত যিকোনো মুহূৰ্ততে ইয়াতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আচলতে হ'ব পাৰে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব জ্বলা কলা খাব লগা হৈছে বৰপেটা ৰোডবাসী। আৰু এই ক্ষেত্ৰত মোৰ কেমেৰা সহযোগে আকৌ এবাৰ দেখাব ইয়াৰ পৰিৱেশ। আচলতে পথ চোৱা এক সম্পূৰ্ণ ব্যস্ততাপূৰ্ণ পথ আৰু বৰপেটা ৰোডৰ পৰা হাউলি বা বৰপেটা টাউন যাবলৈ হ'লে এইটো এটা হৈছে মূল পথ। আৰু এই মূল পথটোৰ দুৰৱস্থা চাব পাৰে, প্ৰকাণ্ড গাঁত আৰু জ্বলা কলা খাইছে বৰপেটা ৰোড বাকী ৰাইজে। এই ক্ষেত্ৰত সচেতন ব্যক্তি এজন আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ মই চেষ্টা কৰিম। কি ক'ব? এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যিকোনো মুহূৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা হ'ব। হয়, ৰাতিপুৱাৰ ভাগত এটা পিলপিলি এটা এক্সিডেণ্ট হৈছিলে, মানুহৰ কোনো ক্ষতি হোৱা নাই যদিও কিন্তু কেইদিনমান আগৰ পৰাই এনেকুৱা প্ৰকাণ্ড এটা গাঁত হৈছে। আৰু এই গাঁতৰ ফলত কিন্তু বহু ভয়ংকৰ পৰিস্থিতি হৈছে যে বৰপেটা ৰোডৰ ভাবুকি এটা সৃষ্টি হৈছে যে এই বৰপেটা ৰোড আৰক্ষী চকীৰ সন্মুখতে। এইটো নিশ্চয়কৈ ক'ব লাগিব এইটো PWDৰ গাফিলতিৰ কাৰণে এনেকুৱা ভয়ংকৰ প্ৰকাণ্ড এখন কুম্ভকৰ্ণৰ নিদ্ৰাত শুই আছে নেকি? হয়, নিদ্ৰাত শুই আছে, নিশ্চয়কৈ ক'ব লাগিব। আৰু এনেকুৱা গাঁত আৰু এই ৰাস্তাত আৰু দুই এটা আছে, কিন্তু এইবিলাক নজৰত পৰা নাই নেকি PWDৰ? আৰু এটা কথা ক'বলৈ হ'লে বৰপেটা ৰোড বাকী আচলতে বৰপেটা ৰোডৰ পৰা আচলতে বৰপেটা মেডিকেল কলেজ যদি যাবলৈ হয় এইটো এটা মূল পথ। এইটো এটা মুখ্য পথ, এই মুখ্য পথ। আৰু এতিয়া যদি এটা এম্বুলেন্স আহিব লগা হয় এই ৰাস্তাটো ব্যৱহাৰ কৰিব। যে উত্তৰ বৰপেটা ৰোড আৰু বৰপেটা ৰোডৰ বিভিন্ন ধৰণৰ মানুহ আহি এম্বুলেন্স আহে, কিন্তু এইটো যিখন পথ এই গাঁত হৈছে, ইয়াত যিকোনো ৰোগী এজন ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈ যাব। কি আহ্বান জনাব শেষত PWDক? মই PWDক এইটো আহ্বান জনাম যে অতি সোনকালে যাতে এই বস্তুটো মেৰামতি কৰে আৰু এই বৰপেটা ৰোডবাসীয়ে সকাহ দিয়ে, যাতে মই এইটোৱে আহ্বান জনাম। হয়, মোৰ কেমেৰা সহযোগে দেখাব ইয়াৰে পৰিৱেশ। আচলতে এটা প্ৰকাণ্ড গাঁত, যিকোনো মুহূৰ্তত ইয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু এনেকৈ আচলতে অহা যোৱা কৰিব লগা হৈছে পথচাৰীয়ে, কাৰণ এটা প্ৰকাণ্ড গাঁত, আচলতে পুখুৰী নে গাঁত ধৰিবই নোৱাৰি। আৰু ক'ব লাগিব যিহেতু বৰপেটা ৰোডৰ পৰা আচলতে হাউলি বা বৰপেটা মেডিকেল কলেজ যাবলৈ হ'লে বৰপেটা ৰোডৰ পৰা এইটো এটা মূল পথ। আৰু বৰপেটা ৰোড যি আৰক্ষী চকীৰ সন্মুখত যিহেতু মই উপস্থিত এটা যিহেতু প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, আচলতে জ্বলা কলা খাব লগা হৈছে ইয়াৰে ৰাইজে। আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আচলতে কেনেধৰণৰ ব্যৱস্থা লয় এই সময়ত হ'ব লক্ষণীয়। হয়, মোৰ কেমেৰা সহযোগীৰ সহযোগত মই কৌশিক দাস, এনিভাৰ 24।